এইমছ গুৱাহাটীত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডা। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এইমছ গুৱাহাটী চিকিৎসালয় পৰিদৰ্শন কৰি সম্বোধন কৰে সাংবাদিকক। মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়ৰ আন্তঃগাঁথনিৰো বুজ লয়। চিকিৎসালয়খনত থকা অপিডি বিভাগ পৰিদৰ্শন কৰি সন্তুষ্টি অনুভৱ কৰে। শীঘ্ৰে সকলো আইপিডি সেৱা উপলব্ধ কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। চিকিৎসালয়খন অধিক উন্নত কৰিবলৈ ফেকাল্টিসকলৰ সৈতে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে। 2025 চনৰ ভিতৰত চিকিৎসালয়খনত পৰিপূৰ্ণ সেৱা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে জগত প্ৰসাদ নাড্ডাই। ইয়াৰ পূৰ্বে এইমছত প্ৰৱেশ কৰি গছপুলি ৰোপণ কৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, কেবিনেট মন্ত্ৰী অশোক সিংহালে। आज मुझे ऑल इंडिया इंस्टीट्यूट ऑफ मेडिकल साइंसेज गुवाहाटी में आने का मौका मिला और यहाँ प्रेजेंटेशन देखने का भी मौका मिला। आई एम फुल्ली सेटिस्फाइड विद द प्रोग्रेस ऑफ ऑल इंडिया इंस्टीट्यूट ऑफ मेडिकल साइंसेज गुवाहाटी। यहाँ के फैकल्टी और यहाँ की ओपीडी पर बहुत तीव्र गति से काम हो रहा है और आईपीडी भी बहुत जल्दी हम को और स्ट्रेंथन करेंगे। फैकल्टी की दृष्टि से भी एनहांसमेंट करने का काम चल रहा है। We have reviewed the situation. I am satisfied and few directions have been given so that the bottlenecks are removed in due course of time. And by mid of 2025, we will be seeing that the IPD is operational. At the same time, the strengthening of the All India Institute of Medical Sciences will be done. হিমাংক দাসৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।